মই বৰগোহাঁই ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছোঁ যে দেখা গৈছে যে আপুনি দীৰ্ঘ সময় ধৰি মই যদি ভুল কৰা নাই তেতিয়াহ'লে উত্তৰ পূৰ্বাঞ্চলৰ যিকেইটা বান্ধ আছে বিগ ডেম বা অন্যান্য যিবোৰ বান্ধ আছে সেই গোটেইবোৰৰ সৈতে আপুনি এসময়ত যেতিয়া কৰ্মৰত হৈছিলে নিকট তেতিয়া আপুনি জড়িত হৈ আছিলে আৰু এই যিটো অভিজ্ঞতা আপোনাৰ এই অভিজ্ঞতাৰ পৰা মই এটা বিশেষ কথা মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে ইতিমধ্যে দুৱাৰ ছাৰে কৈছে যে 1954ৰ পৰা যিবোৰ আমাৰ সেডিমেন্টেশন যিবোৰ সিলটেশন এটা বিগ ইস্যুজ আৰু বিশেষকৈ ইৰোজন আৰু সিলটেশন এই দুইটা এটা ডাঙৰ সমস্যা গতিকে আমি যেতিয়া বান্ধবোৰ ষ্ট্ৰাকচাৰেল বা নন ষ্ট্ৰাকচাৰেল কথা কৈছোঁ যে তাৰ ডিজাইনিঙৰ কথা আহিছে গতিকে এই সমস্যাটোত কেনেকৈ আমি সমাধান কেনেকৈ পাম কাৰণ বান্ধবোৰ বনাই গৈ থকা হৈছে কিন্তু সমস্যাবোৰ কিন্তু কমা নাই বাঢ়ি গৈ আছে বিশেষকৈ সিলটেশনৰ ওপৰত আমাৰ কি এনে টেকনলজি আছে যাৰ ফলত আমি এই সমস্যাটোৰ পৰা আমি মুক্ত হৈ থাকিব পাৰিম আপোনাৰ পইণ্টটো দুইটা ডেম আৰু ফ্লাড একেলগে ক'ব লাগিব তেতিয়া এটা এনচাৰটো হ'ব একচুৱেলি আমাৰ প্ৰেজেণ্ট বাস্তৱিক ৰূপটো কি এইটো আগতে জানিব লাগিব আপুনি অকল এনালিচিছ কৰি বহুত ৰিচাৰ্চ কৰি থাকিলে আমাৰ প্ৰব্লেমবোৰ ছল্ভ নহয় চিম্পুল কথা আমাৰ অসমখন এখন চৰুৰ নিচিনা এটা জেগাত আছে আৰু হিমালয়ৰ পৰা সদায় ছেডিমেণ্ট আহিয়ে থাকিব আগতেও আহিছিলে এতিয়াও আহিছে আৰু এতিয়া এক্সপেডাইট কৰিছে যেনেকৈ এতিয়া 2400 কিলোমিটাৰ ট্ৰেন্স অৰুণাচল হাইৱে বনাই দিলে আজি 2008ৰ পৰা সেই চিলটো যে আহিব 10 বছৰ পিছত সেই কথাটো মই তেতিয়াই লিখিছিলোঁ আচ্ছা তাৰপিছতে হৈছে কি আপোনাৰ নদী বেডবিলাক শেষ কৰি দিছে ডেভেলপ কৰি আপোনাৰ এটা বোল্ডাৰ নাইকিয়া কৰি দিছে হেৰি চ' এইবিলাক হৈছে প্লাছ আপোনাৰ নেচাৰেল এইবোৰতো আছেই ক্লাউড বাষ্টকে ধৰি লোৱাৰ হিলছবিলাকত নৰ্মেলি ক্লাউড বাষ্টটো আছে চ' এইবিলাক বহুত কাৰণত প্লাছ মানুহৰ ডেভেলপিং যিবোৰ কাম এইবিলাকেও এক্সপেডাইট কৰি আছে চ' এই গোটেই চিলবিলাক অসমত জমা হৈছে আৰু হৈ থাকিব আৰু এতিয়া নেশ্যনেল হাইৱে 15 যদি আপুনি চায় 3 পৰা 5 মিটাৰ এনেকুৱা ধৰণৰ জেগা ওখ কৰি পেলাই আজিৰ পৰা 55, 50, 60 বছৰ আগতে বনাইছিলে এতিয়া সৰভাগ ছেকশ্যনতে লোৱাৰ এৰিয়াবিলাকত জেনেৰেল গ্ৰাউণ্ড লেভেল ৰাস্তাতকৈ ওখ কিমান চিল্ট আহি যাব অনুমান কৰে ৰিভাৰ বেডটো ওপৰলৈ গুচি গৈছে নহয় ৰিভাৰ বেডটোতো আহিছে টাউনবিলাক লেভেলত আছে গাঁওবোৰ একে লেভেলত আছে কিন্তু ৰিভাৰ বেড আৰু হেৰি পথাৰবিলাক আপোনাৰ হাইৱেতকৈ ওখ হৈ গৈছে যিবোৰ হাইৱে এতিয়াও ৰুফ টপত আছে কিছুমান ঠাইত চ' আপুনি নেশ্যনেল হাইৱে গোটেই গ'লে অল এলং আপুনি দেখিব পাব চ' এই চিটুৱেশ্যনটো হৈ থাকিব আপুনি যিমানে ইয়াত এনালিচিছ নকৰক যিমানে ব্ৰেইন ৱাশ্বিং কৰি এগাল লেটাৰ লিখি থাকক ছেমিনাৰ কৰি থাকক কোনো লাভ নাই ইয়াৰ কাৰণে প্ৰগ্ৰেছিভ নতুন হেৰি টেকনিকটো ল'ব লাগিব আমি উই হেভ টু লিভ উইথ টাইম উই হেভ টু এলাউ দিছ চিলটেশ্যন যাতে আমি সমতাটো ৰাখিব পাৰোঁ এতিয়া আমি কি প্ৰব্লেম ক্ৰিয়েট কৰিছোঁ আপুনি চাওক এটা এক্সাম্পল দিছোঁ ডিব্ৰুগড়ৰ পৰা ডিব্ৰুগড়ত আপোনাৰ তাৰ পৰা একেবাৰে মাজুলীলৈকে দুইফালেদি 45 বান্ধ বনাই দিছে তাৰ ওপৰতে পকা ৰাস্তা বনাই দিছে কিন্তু বানপানী আহিলে কি কৰিব এই অকণমান 3 মিটাৰ 4 মিটাৰ এইবিলাক নহয় আজি দিহং বা লোহিত এইবিলাকৰ যদি ফ্লাডটো আহে তেতিয়াহ'লে আপোনাৰ এইবোৰ এক ঘণ্টাতে টপিং হৈ যাব সেইবিলাক ভাবি লাভ নাই আপুনি ফ্লাডটো আহিলে নদী দুই পাৰে যাতে ডিছপাৰ্চ হৈ যায় তেতিয়াহে মডাৰেট হৈ থাকিব আপুনি হিমালয়ৰ লগত কিমান কম্পিটিশ্যন কৰি থাকিব এইবিলাক হৈছে মানে অমূলক কিছুমান টকা পইচা আমি খৰচ কৰি আছোঁ প্লেনিঙত বহুত ডিফেক্ট চ' আমি এই বস্তুবোৰ চাব লাগিব ইন ৰিয়েলিষ্টিক ৱে চাব লাগিব আচ্ছা এতিয়া ডেমৰ কথা কৈছে ডেম এতিয়া আমাৰ ডিজাইন দেলহিৰ পৰা কিবা এটা ডিজাইন দিলে ইয়াত কিছুমান ৰুল কৰি দিলে তাত কিছুমান বস্তু আছে যিবোৰ আমাৰ ৰিজন স্পেচিফিক ইয়াত শ ডেম বনাইছে ইণ্ডিয়াত চবেই ভাল হৈছে আজি ভাক্ৰা ডেম ধুনীয়াকৈ আছে কাৰণ তাৰ এবাৰ্টমেণ্ট ৰকছ আৰ ভেৰি ষ্ট্ৰং আজি আমাৰ বৰাপানী ডেম আছে এবাৰ্টমেণ্টছ আৰ ষ্ট্ৰং কিন্তু অৰুণাচল হিলছ আপুনি জানে অৰুণাচল হিলছৰ অৱস্থা সেই কথাটো তেওঁলোকে ডিজাইন পেৰাডিগমত ইণ্ডিয়াৰ কোনো কিতাপতে এইবোৰ দেখা নাই মই এতিয়ালৈকে প্ৰজেক্ট ৰিপৰ্টবোৰতো নাই এভৰি ডাঙৰ ৰিভাৰৰ তলত এটা ফল্ট আছে যিটোহে ফল্ট আপোনাৰ বিহেভ কৰে চিছমিক হেৰি যেতিয়া ভূমিকম্প হয় কোনটোৱে কি বিহেভ কৰে সেই বস্তুটো আপুনি মই ক'ব নোৱাৰোঁ 2 নম্বৰ কথা হৈছে আপলিফ্ট ফেক্টৰ যিটো আপোনাৰ গণ্ডৱানাজন আছে আপুনি এতিয়া এই চিমেণ্ট ৰিভাৰৰ গোটেই আপাৰ কৰ্চত গোটেই গণ্ডৱানাজন ইজ এক্সপ'জ এবাউট 50 মিটাৰ টু 1 কিলোমিটাৰলৈকে ৱাইড এতিয়া এক্সপ'জ হৈ আছে আমি ৰঙানদী কৰি থাকোঁতে টানেল 650 মিটাৰ ইনচাইড 350 মিটাৰ ফ্ৰম লোৱাৰ হিল তাত আমি এনেকুৱা ফ্ৰেছ ফচিল পাইছোঁ গছৰ পাত মানে আজি যেন মানে এনে বোকাত পুতি থৈছে
So what does it indicate? তাৰমানে আমি ইমানে ফ্ৰেগাইল হিমালয়ান ৰেঞ্জত আছে 40 মিলিয়ন ইয়াৰ্ছ বুলি জিঅ'লজিষ্টে কৈছিলে এই ফচিলটো সো এনেকুৱা এটা ফ্ৰেগাইল হেৰিত ইয়াত আপোনাৰ এই আৰাৱলী হিলছৰ আপোনাৰ এই চাইডৰ ৰকৰ হিচাপত এটা প্লেন কৰি ডিজাইন কৰি যদি আমাৰ তাত কৰে দিছ ইজ গোয়িং টু বি ডিজাষ্টাৰ ফৰ আছাম